ভূপেন্দ্ৰনাথ দাস তেখেত এগৰাকী ৰিটায়াৰ্ড পুলিচ অফিচাৰ। তেখেতে থলুৱা যি লোকসংগীতৰ বাদ্যযন্ত্ৰ তেওঁ এই নিৰ্মাণ কৰে। বিভিন্ন ধৰণৰ তেওঁ লোকসংগীতৰ যিসমূহ বাদ্যযন্ত্ৰ আছে তেওঁ নিৰ্মাণ কৰে। তেওঁ বিশেষভাৱে তেওঁ এগৰাকী শিল্পী, তেওঁ নিজে বজাবও জানে। তেওঁৰ লগত আমি কথা পাতিম। কেতিয়াৰ পৰা আপুনি এইসমূহ সামগ্ৰী নিৰ্মাণ কৰি আছে? এই সামগ্ৰীখিনি মই পঢ়ি থকা দিনৰ পৰাই আৰম্ভ কৰিছিলোঁ। তেতিয়াই মই নিজে তৈয়াৰ কৰি বজাইছিলোঁ। তাৰপিছত চাকৰিত গ'লোঁ। চাকৰি যোৱাৰ সময়ত আৰু এইবিলাক বনোৱা মোৰ ইমান সময় নাপাওঁ, গতিকে কিন্তু লগত এইবিলাক ৰাখি পেলাই মই নিজে বজাই থাকোঁ মাজে মাজে সময় পালে। এতিয়া মানে ৰিটায়াৰ হোৱাৰ পিছত মই ভাবিলোঁ যে আমাৰ থলুৱা বাদ্যযন্ত্ৰ প্ৰায় ব্যৱহাৰটো কমি গৈছে আৰু দুষ্প্ৰাপ্য হৈছে, পাবলৈ টান। সেইকাৰণে মই নিজেই এই যিখিনি আমাৰ লোকসংগীতৰ বাদ্যযন্ত্ৰ আছে সেইখিনি তৈয়াৰ কৰাৰ কাৰণে হাতত লৈছোঁ। কি কি বাদ্যযন্ত্ৰ আপুনি ইতিমধ্যে নিৰ্মাণ কৰিছে? এতিয়া মই দোতাৰা বনাইছোঁ, ডগৰ বনাইছোঁ, টোকাৰী বনাইছোঁ, চাৰিন্দা বনাইছোঁ আৰু তেনেকৈ মানে যিখিনি লাগে। বাঁহীও বনাইছিলোঁ আগতে, এতিয়া যদিও বনোৱা নাই, এতিয়া বনাম, বাঁহীও বনাম। আৰু গগনা বনাইছোঁ, আমাৰ বিহু গীতৰ যিটো গগনা বনাইছোঁ। আৰু আমাৰ নামৰ কিছুমান থিয় নামৰ বস্তু, এনে ঠোকৰা বুলি কয় আমাৰ বাঁহৰ যিটো বনায়, সেইটো থলুৱা বাদ্য, সেইটো মানে বহুত বনাইছোঁ। সেইবিলাক বনাই পেলাই মই নাম দলবিলাকক দি দিওঁ। আৰু বিশেষকৈ আপুনি যি সুন্দৰী দিয়াৰ সত্ৰ আছে, সত্ৰৰ লগত জড়িত বিভিন্ন, তাত কেনেধৰণে আপুনি জড়িত? সত্ৰৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ লগতে মই জড়িত হওঁ আৰু সেই অনুষ্ঠানত প্ৰায় মোৰ বাদ্যযন্ত্ৰই ইউজ হয় বেছিকৈ। মই দি দিওঁ আৰু যিখিনি লাগে, মই নিজে কষ্ট কৰি হ'লেও সেইখিনি বাদ্যযন্ত্ৰ যাতে মই সুবিধা কৰি দি দিওঁ। এই নিৰ্মাণ কৰা যিখিনি বাদ্যযন্ত্ৰ আছে আপুনি বিক্ৰী কৰে নে আপোনাক কোনোবাই বনাব দিলে বনাই দিয়ে? কেনেধৰণে এইখিনি ব্যৱহাৰ কৰে? এতিয়ালৈকে মই বিক্ৰী কৰা নাই, কিন্তু কিছুমানে বিচাৰিলে মই বনাই দি দিওঁ। আৰু ডগৰ মানে কিছুমানে লৈ গৈছে, দোতাৰাও লৈ গৈছে, বনাই দিবা ক'লে মই বনাই দিওঁ। আৰু উপহাৰো দিয়ে? উপহাৰ হিচাপত নাই আৰু, মানে কি মই উপহাৰ দিওঁ, মই মানুহক উপহাৰ দি দিওঁ। কিছুমান অনুষ্ঠানত এনেকৈ যোৱাবাৰো মই মাধৱদেৱৰ জন্মোৎসৱত যিজন ব্যক্তিয়ে ফাৰ্ষ্ট প্ৰাইজ পাইছিল, তেওঁক এটা মই বিনামূল্যে আমাৰ পুৰস্কাৰৰ লগতে এটা দোতাৰাও পুৰস্কাৰ উপহাৰ হিচাপে দি দিছোঁ। আপোনাৰ এই পৰিকল্পনা কি? এই উদ্দেশ্যটো কি? মুখ্য উদ্দেশ্যটো কি? উদ্দেশ্যটো হ'ল কি, আমাৰ থলুৱা বাদ্যৰ প্ৰতি যিহেতু আমাৰ কিছুমান মানে আমাৰ সংস্কৃতিবান কৰ্মীৰ অলপ স্পৃহা কমি গৈছিল, সেইকাৰণে মই ভাবিছোঁ যে থলুৱা বাদ্যযন্ত্ৰখিনি যদি আমি এনেকৈ অলপমান ৰাইজৰ মাজত উলিয়াই দিওঁ, মানুহৰ অলপ আদৰ বাঢ়িব। আৰু এতিয়া বহুত নতুন চামে বহুত থলুৱা বাদ্যযন্ত্ৰৰ প্ৰতি আকৃষ্ট হৈছে, থলুৱা সংগীতৰ প্ৰতি আকৃষ্ট হৈছে। তেওঁলোকক উৎসাহ দিয়াৰ কাৰণে তাৰমানে এই বাদ্যযন্ত্ৰখিনি মই তৈয়াৰ কৰিছোঁ। আৰু আমাৰ এই আপুৰুগীয়া থলুৱা বাদ্যযন্ত্ৰখিনি যাতে সংৰক্ষণ হৈ থাকে, সেইকাৰণে ভাবিছোঁ আমাৰ যিমানখিনি থলুৱা বাদ্য আছে মই তৈয়াৰ কৰি পেলাই মোৰ ঘৰত মানে ৰাখি থ'ম, আৰু কোনোবা ব্যক্তিক লাগিলে মই বনাই দিম। এতিয়া কি কি বনাই আছে অলপ দেখুৱাই দিম। এইটো দোতাৰা, এই তিনিটা দোতাৰা, এইটো আমাৰ এইটো স্কেল অনুযায়ী বেলেগ বেলেগ অলপ সৰু চাইজৰ হৈছে। এইটো মানে আমাৰ সৰু ল'ৰা ছোৱালীৰ মানে গোৱাৰ কাৰণে সুবিধা হ'ব। এইটো আমাৰ অলপ বেংগল টাইপৰ মানে এইটো দোতাৰা, তেওঁলোকে এনেকুৱা ষ্টাইলৰ মানে ইউজ কৰে বেছিকৈ। এইটো তেনেকৈ মানে এটা ভাল লাগি বনাইছোঁ। এইটো আমি এটা মানে অলপ আধুনিকীকৰণ কৰিছোঁ। ইয়াত মানে পিক আপ ফিটিং হ'ব, আৰু আমি গীটাৰৰ মানে সেই এইকেইটা ইউজ কৰিছোঁ, যিকেইটা তাৰ মানে ব্যৱহাৰ কৰা হয়, তাৰখিনি আমি টিউনিং কৰা হয়। আৰু এইটো মই বনাইছোঁ, এইটো হ'ব, এইটো টোকাৰী হ'ব, টোকাৰীৰ আকাৰত বনাইছোঁ। আৰু এইবিলাকৰ চবৰে এটা মানে হিচাপ আছে, এটা মানে জোখ আছে, এই জোখমতে বনোৱা হয়। আৰু এইটো ডগৰ, এইটো কঁঠাল গছৰে বনাইছোঁ। এইটো মই এতিয়া ইউজ কৰি আছোঁ, আমাৰ গীত মাতত য'ত দৰকাৰ হয় এইটো ব্যৱহাৰ কৰি আছোঁ। আপুনি বজায়ো? বজাওঁ, এইটো অলপমান বজাই এইটো এনেকে মানে খেমটা তালটো এনেকে বজাই।
যিবিলাক সামগ্ৰী নিৰ্মাণ কৰে গোটেইবিলাক আপুনি বজাব জানে? এইখিনি বজাব জানো, যিখিনি মই বনাইছোঁ সেইখিনি মই গোটেইখিনি বজাব জানো। আৰু মই এনেই ফাংচনত বা আমাৰ লোকগীত প্ৰতিযোগিতাত এইবিলাকতো মই নিজে সংগত কৰোঁ। আৰু এনেই অনুষ্ঠানবিলাকত কিবা বাদ্যযন্ত্ৰ বজাব লাগিলে তাতে মই বজাই দিওঁ। নিশ্চয়কৈ এনেধৰণে তেখেতে যি আমাৰ থলুৱা বাদ্যযন্ত্ৰ আছে, থলুৱা যিখিনি প্ৰয়োজন হয় বাদ্যযন্ত্ৰত, সেই বাদ্যযন্ত্ৰখিনি বজোৱাৰ লগতে সংৰক্ষণৰো ব্যৱস্থা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।